এইটো বৰ্তমান 7 আৰু 8 নম্বৰ এই খুঁটা দুটাৰ মাজত এয়া ঢালাই কৰিলে আৰু ঢালাই কৰি এয়া চাটাৰিং ব্ৰেকেট খুলি আছে। এই SP Singla Construction Private Limitedৰ কৰ্মীসকলে এয়া ব্ৰেকেট খুলি আছে। পাঁচ আৰু 6 নম্বৰ খুঁটাত ঢালাই কৰিবৰ কাৰণে এই ব্ৰেকেটত কৰ্মীজনে এয়া ৱেল্ডিং কৰি আছে। কৰ্মীসকলে এয়া কাম কৰি আছে। এইটো 5 আৰু 6 নম্বৰ খুঁটাত এয়া গাৰ্ডাৰত এয়া ব্ৰেকেট লগাইছে, এয়া চেটাৰিং কৰি আছে আৰু ইয়াতে এয়া ৱেল্ডিং কৰি আছে। SP Singla Construction Private Limitedৰ কৰ্মীসকলে এয়া ৱেল্ডিং কৰি আছে। এইটো হৈছে 5 আৰু 6 নম্বৰ খুঁটাৰ এয়া গাৰ্ডাৰ। ইয়াতে ঢালাই কৰিব অতি সোনকালে, এয়া চেটাৰিং কৰি এয়া ৱেল্ডিং কৰি আছে। এইখন হৈছে মাজুলী লখিমপুৰ সংযোগী দলং। এই দলংখন চেলেক গাঁৱৰ লোহিত নদীৰ ওপৰত এই পকী দলংখন নিৰ্মাণ হৈ আছে আৰু এই দলং নিৰ্মাণত ব্যৱহৃত এই হাইড্ৰা কেন, এই হাইড্ৰা কেনখন বৰ্তমান বেয়া হৈছে আৰু এই হাইড্ৰা কেনখন বৰ্তমান ভাল কৰি থকা হৈছে। এই হাইড্ৰা কেনখন বৰ্তমান এই মেকানিকেল ইঞ্জিনিয়াৰে বনাই আছে, এই পাৰ্টছবিলাক বনাই আছে বৰ্তমান। এইখন বৰ্তমান মেকানিকেল ইঞ্জিনিয়াৰে এই হাইড্ৰা কেনখন বনাই আছে আৰু এইখন হৈছে মাজুলী লখিমপুৰ সংযোগী দলং আৰু এই দলংখনত বৰ্তমান 3টা পাৰ্টত ঢালাই হৈ গৈছে। এইখন নলদোৱা গাঁৱৰ মাজেদি এই বৰ্তমান এইটো 3 নম্বৰ খুঁটা আৰু এই 3 নম্বৰ খুঁটাটোৰ পৰা এনেকৈ 2 নম্বৰ খুঁটাটোলৈ বৰ্তমান ইয়াত ঢালাই কৰিবৰ কাৰণে চেটাৰিং কৰি আছে SP Singla Construction Private Limitedৰ কৰ্মীসকলে। আৰু এই 2 নম্বৰ 1 নম্বৰ আৰু সেইফালেও সেই খুঁটাটোৰ বৰ্তমান গাৰ্ডাৰ উঠালে আৰু এই গাৰ্ডাৰ উঠোৱাৰ পাছত বৰ্তমান চেটাৰিঙে কৰি আছে। এয়াও খুব সোনকালে ঢালাই কৰা হ'ব আৰু এই ঢালাই যেতিয়া কৰিব দলংখন প্ৰায় হৈ উঠিব। এইখিনি বৰ্তমান এতিয়া সন্ধ্যা সময়, এই সন্ধ্যা সময়ত খুব তীব্ৰ গতিৰে SP Singla Construction Private Limitedৰ কৰ্মীসকলে কামবিলাক কৰি আছে। নমস্কাৰ, নাৰায়ণ সাধনা SB ইউটিউব চেনেলে সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটি নতুন ভিডিঅ'। আজি এই ভিডিঅ'টোৰ যোগে মাজুলী লখিমপুৰ সংযোগী দলঙৰ কামৰ কিমান অগ্ৰগতি হৈছে তাকেই দেখুৱাবলৈ যত্ন কৰা হৈছে। এই মাজুলী লখিমপুৰ সংযোগী দলংখন 2খন পকী দলং হ'ব। এখন সোৱণশিৰি নদীৰ ওপৰত পকী দলং হ'ব আৰু এখন এই নামনি মাজুলীৰ চেলেক ঘাটত অৰ্থাৎ লোহিত নদীৰ ওপৰত এই দলংখন নিৰ্মাণ হৈ আছে। এই লোহিত নদীত নিৰ্মাণ হৈ থকা এই পকী দলংখনৰ দূৰত্ব হ'ব 702 মিটাৰ। এই দলংখনৰ 10 নম্বৰ খুঁটাৰ পৰা এই গাঁৱৰ নলদোৱাৰ গাঁৱৰ ফালে 7 নম্বৰ খুঁটালৈকে এই 3 চোৱা অংশত ইতিমধ্যে ঢালাই কৰা হৈ গৈছে। এতিয়া যিহেতু বাৰিষা সময়, সেয়েহে এই বামৰ এই 3 চোৱা অংশত ইতিমধ্যে ঢালাই কৰা হৈয়ে গৈছে আৰু 7 নম্বৰৰ পৰা 5 নম্বৰলৈ এই 2 চোৱা অংশত ইতিমধ্যে চাটাৰিং কৰি থকা হৈছে। এই 2 চোৱা অংশটো অতি শীঘ্ৰে অতি সোনকালে ইয়াতে ঢালাই কৰা হ'ব আৰু ঢালাই কৰিবৰ কাৰণে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিছে SP Singla Construction Private Limitede। এই 2 চোৱা অংশত ইতিমধ্যে এয়া চাটাৰিং এয়া লগাইছে, ব্ৰেকেট এয়া লগাইছে চাটাৰিং কৰিবৰ কাৰণে আৰু এই 5 নম্বৰ খুঁটাৰ পৰা 3 নম্বৰ খুঁটালৈকে ইতিমধ্যে গাৰ্ডাৰ উঠোৱা নাই আৰু 3 নম্বৰ খুঁটাৰ পৰা 1 নম্বৰ খুঁটা বা অতিৰিক্ত খুঁটাটোলৈকে ইতিমধ্যে ইয়াত গাৰ্ডাৰ উঠাইছে আৰু গাৰ্ডাৰ উঠাই ইয়াতো চাটাৰিং কৰি আছে। অতি সোনকালে ইয়াতো ঢালাই সম্পূৰ্ণ হৈ উঠিব।